তোমাৰ চৰণত আমিও বৰশিলো। আহি পালে সেই শৰতৰ পূৰ্ণিমা ৰাতি। এই পূৰ্ণিমাতে গোপীসকলৰ সৈতে ভগৱান শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিল। এই ৰাস পূৰ্ণিমাৰ উপলক্ষত আমাৰ ঢকুৱাখানাৰে এজন উদীয়মান কবি হাৰদী শৰৎ ডাঙৰীয়াই এটা কবিতা ৰচনা কৰিছিল। আৰু এই কবিতাটো আমাৰ ঢকুৱাখানাৰে এগৰাকী উদীয়মান আবৃত্তিকাৰ তথা ৰেডিঅ' সাংবাদিক চন্দ্ৰমা ভৰালী বাইদেৱে আবৃত্তি কৰিছিল। তাৰে আবৃত্তি কৰা এটা মুহূৰ্ত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু কবিতাভাগ শুনি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু যদি আপোনালোকৰ কবিতাভাগি ভাল লাগে নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা থাকিল। কবিতাৰ শিৰোনাম মোহন বাঁহীটি বজোৱা কানাই। কবি হাৰদী শৰৎ, আবৃত্তি চন্দ্ৰমা ভৰালী। আহি পালে শৰতৰ সেই বিতুপন ৰজনী, মোহন বাঁহীটি বজোৱা কানাই। তোমাৰ বাঁহীৰ সুৰে কপাই তোলা বৃন্দাবন, মধুবন অথবা নিধিবনৰ আকাশ বতাহ। প্ৰতিজোপা গছ লতিকা তৰু তৃণক কৃষ্ণময় কৰি তোলা। বজোৱা কানাই বজোৱা। তোমাৰ ভুৱন ভুলোৱা বাঁহীৰ সুৰে চুৰি কৰি গোপিনীৰ মন। ভক্তিৰস বিলাই দিয়া শৰতৰ শুভ্ৰ বিতুপন ৰাত্ৰিত। পৌৱা চোৱা কানাই, যমুনাৰ তীৰত তোমাৰেই অপেক্ষাত বিৰহিণী ৰাধিকা সুন্দৰী। কেলি কৰা কানাই কেলি কৰা, গোপিনীৰ মন জয় কৰি। কৃষ্ণ প্ৰেমৰ বাণী বিলোৱা কানাই কলিৰ ভক্ত সকললৈ। তোমাৰ চৰণত আমিও বৰশিলো অময়া ভকতিৰ এই কৃতাঞ্জলি। আহা সখী